গাইজ প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেল বিশাল ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মানে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গৈছোঁ আৰু মানে আজি ভিডিঅ'টো অলপমান বেলেগ টাইপৰ হ'ব আৰু মানে আজি আমি গৈছোঁ মানে বাতৰি কৰিবলৈ আৰু কিহৰ বাতৰি কৰিব যাইছোঁ আপোনালোকে বাৰু গম পাব অলপমান পিছত আৰু মানে এতিয়া যাব ওলাইছোঁ আৰু মানে ৰখিছে তাতে মানে আমাক ৰখিছে আৰু কোনে ৰখিছে আপোনালোকক গোটেই দেখাইছোঁ বলক গাইজ। আৰু যেতিয়া আপোনালোকক কোনোবাই নিব আহিব বুলি কৈছোঁ আৰু এনেকৈ মানে আহি গ'ল আৰু এতিয়া আমি গাড়ীত উঠি লৈছোঁ আৰু কোনে আহিছে আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু মানে এজনী মানে বা আহিছে আৰু বাজনী মানে সাংবাদিক হয় আৰু মানে কি নিউজত কাম কৰে সেইটো বাৰু আপোনালোকক কৈ নিদিওঁ আৰু ইয়াত দেখিছে আপোনালোকে আৰু এতিয়া আমি মানে বাতৰি কৰিবলৈ গৈ আছোঁ আৰু বায়েক দেখাই আছোঁ ৰ'ব। আৰু এইজনী হৈছে মানে বা আৰু সেইফালে আমি এনেকৈ বহিছোঁ আৰু এতিয়া তাকলৈকে যাওঁ আৰু আজি আমি গৈ আছোঁ মানে কালাতলি লৈ আৰু তাকে যে একদম বাতৰি দেখাই আছোঁ একদম মানে এইফালে আমি আহি পাই গ'লোঁ। এয়া দেখিছে আপোনালোকে তাৰপিছত এই বাকী ল'ৰা ছোৱালীবিলাক আৰু কিহৰ বাতৰি কৰিব আহিছোঁ আপোনালোকে অলপমান গমেই পাইছে মানে বানপানীৰ সময় যিহেতু এই মানুহবিলাক মানে শিবিৰত আছে আৰু শিবিৰত কেনেকুৱা কি মানে পৰিৱেশত এওঁলোকে আছে সেই মানে নিউজ কৰিবলৈ আমি আহিলোঁ আৰু বা এজনী হৈছে সাংবাদিক যিহেতু আৰু আমিও আহি গ'লোঁ আৰু ইফালে আপোনালোকক দেখাই দিছোঁ আৰু এইফালে দেখিছে পূৰা একদম চাৰিওফালে পানী এতিয়ালৈকে মানে শুকোৱা নাই আৰু এই জেগাখিনিৰ নাম হৈছে মানে কালাতলি আৰু ইফালে দেখিছে আপোনালোকে পূৰা একদম ৰাস্তাৰ কাষত এনেকৈ গৰুবিলাক বান্ধিব লগা হৈছে আৰু মানে এতিয়া আমি এঘৰ মানুহৰ ঘৰত আহিছোঁ আৰু ঘৰৰ পিছফালে যাই আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু সেই ঘৰ মানুহৰ মানে বাৰীৰ পিছফালে মানে একদম ঘৰৰ পিছফালে মানে নদীটো বুঢ়া দিয়া নদীটো একদম কাষতে আৰু এতিয়া আমি গৈ আছোঁ তাকে যাই একদম গোটেই দেখাই আছোঁ। আৰু এতিয়া আমি আহি পাই গৈছোঁ আৰু এইটো দেখিছে আপোনালোকে নদী আৰু মোৰ এইটো বাৰু ক্লিপ ডিলিট হৈ গৈছে আৰু মানে ঠাৰটো আপোনালোকক দেখাব পাৰিলোঁ হয় আৰু এইটো গঁৰালটো এনেকৈ মানে দেখিছে কাকোবাজি গঁৰাল থাকে আৰু গঁৰালটো এনেকৈ মানে ভাঙি গৈছে আৰু এইবিলাকে লেট্ৰিনটো এনেকৈ মানে ভাঙি গৈছে আপোনালোকক গোটেই দেখাই আছোঁ ৰ'ব। আৰু ইফালে ইয়াত দেখিছে এতিয়ালৈকে মানে পানী শুকুৱাই নাই একদম ভিতৰলৈ চাৰিওফালে কেৱল পানী হৈ গৈছে আৰু মানে এনেকৈ মানে মানুহজনে কিবা কিবি কৈছে অলপমান আপোনালোকক শুনাই দিছোঁ ৰ'ব। কিন্তু এইবাৰ আমি আশাবাদী মানে ৱাটাৰ ৰিচোৰ্চৰ পৰা এই বান্ধটোৰ আমাক ৰাইজক আশা দিছে আৰু মানে মই অলপমান এনেকৈ সহায় কৰি দিছোঁ দিয়ক মোবাইলটো ধৰি এনেকৈ কেমেৰাটো ধৰি অলপমান সহায় কৰি দিছোঁ আৰু এইফালে ইয়াত দেখিছে আপোনালোকে পূৰা একদম এনেকৈ মানে কিবা কিবি ক'লে মানে মথাউৰিটো বান্ধি দিব লাগে সোনকালে আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এইফালে দেখিছে আপোনালোকে পূৰা একদম আৰু এনেকৈ মানে আমি এনেকৈ শিবিৰত থকা মানুহবিলাকৰ অলপমান এনেকৈ খবৰ চবৰ ল'লোঁ আৰু এইবিলাক হৈছে মানুহ আৰু বোলে সাংবাদিক বা বোলে অলপমান কিবা সহায় কৰে আৰু তাৰ কাৰণে এনেকৈ মানে মানুহবিলাকক অলপমান কিবা এটা দিলে বাৰু এই দেখিছে অলপমান সহায়ৰ হাত আগবঢ়ালে আৰু এতিয়া আমি অলপমান মানে চাৰিওফালে চালোঁ কেনেকুৱা কি দেখিছে আপোনালোকে আৰু আপোনালোকে ভিডিঅ'বোৰ চাব মানে মনিটাইজেশ্যন আমাৰ 2000 ছাবস্ক্ৰাইবাৰ হৈ গৈছে কিন্তু মনিটাইজেশ্যন কাৰণে মানে এপ্লাই কৰিব পৰা নাই ৱাচ টাইমটো মানে হোৱা নাই বহুত একদম লগা আছে বহুত বাকী হৈছে আপোনালোকে ভিডিঅ'বোৰ প্লিজ একবাৰ হ'লেও চাব আৰু এতিয়া ইয়াৰ পৰা যাওঁ আৰু এতিয়া লাহেকৈ আন্ধাৰে হ'ব ধৰিছে আৰু এতিয়া যাওঁ তাকে আৰু আজিৰ ভিডিঅ'টো এইখিনি নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু মানে অলপমান আপোনালোকক কিবা এটা দেখাই দিছোঁ আৰু এইফালে আমি অহাৰ কাৰণে এনেকৈ মানুহবিলাক আহিছে আৰু এতিয়া আমি যাওঁ দিয়ক গাইজ অলপমান আপোনালোকক দেখাই দিছোঁ দিয়ক। আৰু আমি এনেকৈ অলপমান মানে ঘূৰিলোঁ আৰু ইফালে দেখিছে গাঁওখন অলপমান চালোঁ আৰু কেনেকুৱা পৰিৱেশত আছে আৰু ইফালে ইয়াত দেখিছে আপোনালোকে লেট্ৰিনটো মানে এনেকৈ উল্টি গৈছে একদম বানপানীত এনেকৈ গোটেই লেট্ৰিনটো ভাঙি গৈছে আৰু ৰাস্তাৰ মাজত এনেকুৱা মানে ফাট হৈছে আৰু এইবিলাক মানুহ দেখিছে আপোনালোকে।